মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। চোৱা, আজি মই তোমালোকক বুজাই দিম সম্পূৰ্ণ কোণ, কমপ্লিট এংগল। চাবা, এটা কোণৰ জোখ 360 ডিগ্ৰী হ'লে তাক সম্পূৰ্ণ কোণ বোলে। চাবা, OA ৰশ্মিটোৱে O বিন্দুক কেন্দ্ৰ কৰি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এনেকৈ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত সম্পূৰ্ণ এপাক ঘূৰি পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহিল, অৰ্থাৎ OA অৱস্থানলৈ পুনৰ ঘূৰি আহিল। তেতিয়া কেন্দ্ৰ Oত 360 ডিগ্ৰী কোণ এটাৰ সৃষ্টি হ'ব বা গঠন হ'ব, আৰু 360 ডিগ্ৰী কোণটোকে আমি ক'ম সম্পূৰ্ণ কোণ। পালা বুজি? চোৱা, এটা কোণৰ জোখ 360 ডিগ্ৰী হ'লে তাক সম্পূৰ্ণ কোণ বোলে। সম্পূৰ্ণ কোণটো এটা বিন্দুৰ চাৰিওফালে সম্পূৰ্ণ হৈ থাকে, যেনে ঘড়ীৰ কাঁটা এডালে সম্পূৰ্ণ এপাক ঘূৰিলে 360 ডিগ্ৰী কোণ এটা গঠন হয়। পালা বুজি? মই বুজাই দিলোঁৱেই। তোমালোকে বুজি পালানে নাই জনাবা। থেংক ইউ, বাই বাই।